নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে টকা পইচাৰ সমস্যা যদি হৈ আছে তেনেহলে এই উপায়টো যদি কৰে তেনেহলে নিশ্চিতভাৱে আপুনি জানি থওক যে পইচা আপোনাৰ হাতলৈ আহিবই। উপায়টো যিকোনো বুধবাৰে কৰিব লাগিব। উপায়টো কোৱাৰ আগতে কৈ থওঁ যে আজি হৈছে অমাৱস্যা আৰু অমাৱস্যাৰ ভিডিঅ' আগতে দিয়াই হৈছে বা আজি আকৌ কৈ দিম কি কৰিব বিশেষ উপায়। অমাৱস্যাৰ উপায় যদি কৰে তেনেহলে বিশেষ সমস্যাৰ পৰা ৰক্ষা পোৱা যায়, বহুতো সমস্যা দুখ কষ্টৰ পৰা ৰক্ষা পোৱা যায়। আৰু যদি পাৰে আজি সন্ধিয়া আপোনালোকে তুলসীৰ গছৰ গুৰিত চাকি দিব, মিঠাতেলৰ দিব পাৰে, ঘিৰ দিব পাৰে আৰু আহঁত গছৰ তলতো এগছি তেলৰ চাকি দিব যদি পাৰে ৰাতি। আৰু আহঁত গছৰ চাৰিওদিশে সূতা কলৱা বান্ধিব পাৰে, 7 পাক মেৰিয়াই বান্ধিব আৰু প্ৰদক্ষিণো কৰিব পাৰে আৰু ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰও জপ কৰিব পাৰে আহঁত গছৰ তলত চাকি দি এইখিনি কাম কৰোঁতে। অমাৱস্যাত ঘৰ দুৱাৰ পৰিষ্কাৰ কৰিব পাৰি, বিশেষ ভাল হয়। আৰু যদিহে ঘৰত কোনো পুৰণা বস্তু আছে, ভঙা চিঙা বস্তু আছে, সেই সকলোবোৰ আঁতৰাব আজি অমাৱস্যাৰ দিনত। বিশেষভাৱে সুফল লাভ কৰিব, সুখ শান্তি টকা পইচাৰ আগমন হ'ব ঘৰলৈ। এতিয়া জানক টকা পইচা হাতলৈ আহিবৰ বাবে বুধবাৰে কৰিব পৰা এটা বিশেষ শক্তিশালী আৰু প্ৰমাণিত উপায়। উপায়টো কৰিবৰ বাবে বুধবাৰে যিকোনো সময়ত এখিলা আকন গছৰ পাত ছিঙি আনিব। মাত্ৰ এখিলা লাগিব, নফটা বা অক্ষতহে আনিব। আৰু আকন গছত আঠা ওলায়, সেয়েহে আঠা পৰিষ্কাৰ কৰি পানীৰে দি ধুই শুকানকৈ মচি ল'ব পাতখিলা। পাতখিলাত এতিয়া 4টা 4 বা 4 লিখি দিব। লিখাৰ পিছত তাৰ তলতেই আপোনাক কিমান টকাৰ দৰকাৰ হৈছে সেই পৰিমাণৰ টকাৰ কথা লিখিব বা আপুনি যিমান টকা বিচাৰে সেই পৰিমাণৰ টকা লিখি দিব, যেনে 10,000, 20,000, 1 লাখ, যিমানটো দৰকাৰ হৈছে লিখি দিব। লিখোঁতে নীলা ৰঙেৰে লিখিব। তাৰপিছত এখিলা কাগজেৰে মেৰিয়াই ল'ব পাতখন আৰু এই পাতখিলা এতিয়া আপুনি শোৱা গাৰুটোৰ তলত থৈ দিব। এনেকৈ বুধবাৰে ৰাতি শোৱাৰ আগতে আপুনি কৰি ল'ব আৰু বুধবাৰৰ পৰা এনেকৈ থাকিব। পাতখিলা গাৰুৰ তলত বা গাৰুৰ কভাৰৰ ভিতৰত ভৰাই থ'ব আৰু শনিবাৰ অহাৰ লগে লগে শনিবাৰে ৰাতিপুৱা শুই উঠি এই পাতখিলা আপুনি কোনো গছৰ গুৰিত দি দিব বা মাটিত পুতি দিব। এনেকৈ আপুনি এদিন কৰিলেই হয়, এটা বুধবাৰে কৰিলেই হয়। আৰু যদিহে আপোনাৰ টকাৰ যোগাৰ নহয় বা টকা অহা নাই তেনেহ'লে আপুনি 4টা বুধবাৰে এনেকৈ কৰিব আৰু শনিবাৰ অহাৰ লগে লগে পাতখিলা আপুনি মাটিত পুতি দিব বা গছৰ গুৰিত দি দিব। কৰি চাব এই উপায়টো, পইচা অহাটো নিশ্চিত। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।